নমস্কাৰ গুৱাহাটী টাইমছৰ সমূহ দৰ্শকক পোনপ্ৰথমে বিহালীৰ গাংমুঠানৰ পৰা মই কৰণ শইকীয়াই স্বাগতম জনাইছোঁ আৰু বৃহত্তৰ গাংমুঠান বাকী ৰাইজৰ উদ্যোগত গাংমুঠান পৰিচালনা সমিতিৰ সহযোগত তৃতীয় বাৰ্ষিক যি শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপনৰ বাবে গাংমুঠান পৰিচালনা সমিতিৰ লগতে বৃহত্তৰ যি গাংমুঠান অঞ্চলৰ ৰাইজ একত্ৰিত হৈছে। অহা 29 ফাগুন অৰ্থাৎ 14 মাৰ্চ তাৰিখে যি গাংমুঠান শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা যি গাংমুঠান আছে, গাংমুঠানৰ প্ৰাংগণৰ পৰা আৰম্ভ হ'ব শ্ৰীকৃষ্ণ দৌল উৎসৱ উদযাপন। মই উদযাপন সমিতিৰ বিষয়ববীয়া আছে, বিষয়ববীয়াৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম কেনেদৰে তেওঁলোকে এই দৌল উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে। মোৰ কেমেৰা সহযোগী যি গাংমুঠান পৰিচালনা সমিতি আৰু বৃহত্তৰ গাংমুঠান অঞ্চলৰ ৰাইজ আছে, ৰাইজক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই এগৰাকী ব্যক্তিৰ ওচৰলৈ কাষ চাপিব বিচাৰিছোঁ, কেনেদৰে সেই দৌল উৎসৱ উদযাপনৰ বাবে আপোনালোক আগ্ৰহী? নমস্কাৰ, আমি গাংমুঠান পৰিচালনা কমিটিৰ উদ্যোগত আৰু আমি আগবাঢ়িবলৈ বিচাৰিছোঁ। আমি গাংমুঠানত 3 নম্বৰ বৰ্ষৰ আমি এইবাৰ পাতিছোঁ, আপোনাৰ হোলী উৎসৱ পাতিছোঁ। আমি গোটেই গাংমুঠান নহয়, অসমবাসীৰ ৰাইজৰ গাংমুঠান এখন শংকৰদেৱৰ থানখন, গতিকে আমি হোলী উৎসৱ পাতিব বিচাৰিছোঁ। সকলো ৰাইজে যে সহায় সহযোগিতা কৰি গাংমুঠানত যে আহি সেৱা এটা লয় হোলীৰ দিনাখন, এই সকলোকে আমি আহ্বান কৰিছোঁ। গাংমুঠানত বাকী ৰাইজৰ যি যুৱকবৃন্দ আছে, যুৱকবৃন্দৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ। কেনেদৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আপোনালোকে মন মেলিছে, কি ক'ব? নমস্কাৰ, জয় গুৰু শংকৰ। জয়তে আমি এইবাৰ আমাৰ হোলী উদযাপন সমিতিৰ তৰফৰ পৰা, গাংমুঠান পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আগন্তুক হোলী উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমূহ ৰাইজৰ এই উৎসৱটিত সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ বিষয়বে কৈছে, অহা 29 ফাগুন 14 মাৰ্চ তাৰিখে আমি বৃহত্তৰ গাংমুঠান যুৱকবৃন্দৰ উদ্যোগত, গাংমুঠান পৰিচালনা সমিতিৰ সহযোগত আহি থকা দৌল উৎসৱটি আমি অকণমানি ব্যতিক্ৰমী অনুষ্ঠান এটা কৰিবলৈ আমি আগবাঢ়িছোঁ। উক্ত অনুষ্ঠানটিত আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ। আমি আমন্ত্ৰণ কৰিছোঁ সুদূৰ বৰপেটাৰ পৰা এটি হোলী গীত গোৱা শিল্পী গোষ্ঠী, তেখেতসকলে আহি ইয়াত হোলী গীত পৰিৱেশন কৰিব। আমি ইয়াৰ পৰাই, আজি গাংমুঠান থলীৰ পৰাই আমি হোলী উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। বিগত কেইবাটি বছৰ ধৰিও অনুষ্ঠানটি অনুষ্ঠিত হৈ আছিল যদিও আজি 3টা বছৰ ধৰি পেলাই আমি ব্যয়বহুলভাৱে এই অনুষ্ঠানটি কৰিবলৈ আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত যিসকল শুভাকাংক্ষী আছে সকলো ৰাইজৰ আমি সহায় সহযোগিতা উদযাপন সমিতি তথা পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। বৃহত্তৰ যি গাংমুঠান অঞ্চল আছে, সেই গাংমুঠান অঞ্চলৰ ৰাইজে এইবাৰ শ্ৰীকৃষ্ণ দৌল উৎসৱ উদযাপনৰ বাবে আগবাঢ়িছে। আমাৰ মাজত সভাপতি আছে, সভাপতিৰ কাষ চাপিব বিচাৰিছোঁ, কি ক'ব এই মুহূৰ্তত, কেনেধৰণে প্ৰস্তুতি আপোনালোকে আৰম্ভ কৰিছে? নমস্কাৰ, সমূহ ৰাইজৰ আশীৰ্বাদ যাতে ইয়াত ধৰক আহি চবেই আমাৰ যিহেতু আমাৰ এইটো গাংমুঠান বৃহত্তৰ চবেই মানিব লাগে, যিহেতু লুকাই আছিলে ইমান বছৰে, আমি অলপ খোলা মেলাৰে পাতিব লাগিব। গতিকে 14 মাৰ্চত সকলো আহি সহায় সহযোগিতা বা অলপ উৎসৱেৰে দৌল যাত্ৰাটো আমি পালন কৰি যাব লাগে আৰু আগৰ পৰা কৰিব লাগিছিলে, কিন্তু আমি অলপ পলম হৈছোঁ, কিন্তু সকলো ৰাইজ ওলাই আহিব লাগে। গাঁৱৰ আৰু এগৰাকী যুৱক আছে এই গাংমুঠান অঞ্চলৰ, কি ক'ব? যিহেতু বৰপেটাৰ পৰা যি হোলী গীতৰ শিল্পীসকল আহি পেলাই আপোনালোকৰ মাজত হোলী গীত পৰিৱেশন কৰিব, কি ক'ব? কৃষ্ণ সমূহ গাঁওবাসী ৰাইজক আমি উপস্থিতি কামনা কৰিছোঁ। আমি সুদূৰ বৰপেটাৰ পৰা এটি হোলী টিম আমন্ত্ৰণ কৰি আনিছোঁ। আহক, সকলো আহক, সকলোৱে আনন্দ ফূৰ্তি কৰোঁ এবাৰ, সেয়াই আৰু। হয়, যি গাংমুঠানত অহা 14 মাৰ্চ তাৰিখে যি শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰিবলৈ যি বৃহত্তৰ গাংমুঠান অঞ্চলৰ ৰাইজ আহিত হ'বলৈ যি উদযাপন কমিটিক আহ্বান জনাইছে আৰু আমিও আমাৰ চেনেলৰ জৰিয়তে সেই অনুষ্ঠানটো সাফল্যমণ্ডিত হওক তাৰে কামনা কৰি আজিৰ এই প্ৰতিবেদন আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।